কটন ছাত্ৰ একতা সভাত লাগিছে অথন্তৰ কিয় পদত্যাগৰ বাবে বাধ্য হ'ল সভাপতি ছাত্ৰ একতা সভাত কিদৰে সোমাল ৰাজনীতি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত লাগিছে অথন্তৰ ছাত্ৰ একতা সভাৰ 2023-24 বৰ্ষৰ কাৰ্যকাল শেষ নহওঁতেই প্ৰায় ভংগ হৈছে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা 2023-24 বৰ্ষৰ কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক জাবেদ আখতাৰে যোগদান কৰিলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টিত যাৰ পাছতেই সাধাৰণ সম্পাদকৰ এই নিয়ম বহিৰ্ভূত সিদ্ধান্তৰ বাবে অভিযোগ দাখিল হৈছিল কৰ্তৃপক্ষৰ ওচৰত মাৰ্চ মাহতেই বিজেপিত যোগদান কৰা সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত কটনিয়ান মঙলবাৰে ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিলে পদত্যাগ পত্ৰ মই সমূহ কটনিয়ানৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী বিগত নিৰ্বাচনত সমূহ কটনিয়ানে মোক বিপুল ভোটত জয়লাভ কৰাইছিলে কটনিয়ানৰ হৈ কাম কৰাৰ সাহস দিছিলে অধিকাৰ দিছিলে আজি ছেপ্টেম্বৰ মাহৰ 10 তাৰিখ কিছু অনাকাংক্ষিত ঘটনাৰ বাবে কৰ্তৃপক্ষৰ ময়মতালিৰ বাবে স্বৈৰাচাৰীৰ বাবে আজি মই ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰিছোঁ কটনৰ ওপৰত পৰিছে নেকি ৰাজনৈতিক হেঁচা ৰাজনৈতিক আশীষত বহিষ্কাৰ হোৱা নাই নেকি জাবেদ আখতাৰ ছাত্ৰ সমাজৰ সন্দেহ আছে যে কোনোবা বিশেষ ৰাজনৈতিক দলৰ হেঁচাত বা প্ৰত্যক্ষ বা পৰোক্ষ হেঁচাত এই প্ৰভাৱ পৰিছে নেকি সমগ্ৰ কটনিয়ানৰ প্ৰশ্ন আছে যিহেতু মাৰ্চ মাহতেই ঘটনা সংঘটিত হৈ গৈছে কটনক বদনাম কৰা হৈছে কটনৰ ছাত্ৰ একতা সভাখনক বদনাম কৰা হৈছে তাৰপিছতো যে কৰ্তৃপক্ষৰ গান নলৰিল সেইটো আচলতে ডাঙৰ এটা প্ৰশ্নবোধক কটনৰ নিয়ম অনুসৰি বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত নিৰ্বাচিত সদস্য কোনো কাৰণত ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰিব কিন্তু এইগৰাকী সাধাৰণ সম্পাদক এতিয়া বিজেপি গমনৰ পাছতো কিয় কেনেদৰে সাধাৰণ সম্পাদকৰ অধিষ্ঠিত হৈ আছে সেয়া এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কটনৰ ছাত্ৰ একতা সভা নিয়ন্ত্ৰণ কৰিছে কোনে বহুখিনি ক্ষেত্ৰত কৰ্তৃপক্ষৰ অৰাজকতা আমাৰ পৰিলক্ষিত হৈছে কিছু মুষ্টিমেয় ক্ষমতালোভী ছাত্ৰৰ পক্ষত কৰ্তৃপক্ষ থিয় দি আমি দেখা পাইছোঁ ইয়াত আজিৰ দিনত কোনো ধৰণৰ নীতি নিয়ম হৈ থকা নাই কটনখনক আজি আমি পদত্যাগ কৰা এটাই কাৰণ হৈছে আমি কটনখনক বচাবলৈ ওলাই আহিছোঁ যদিহে কটনত কোনো ৰাজনৈতিক চাপ নাই তেন্তে কিয় বহিষ্কাৰ হোৱা নাই জাবেদ আখতাৰ অনাগত সময়ত ছাত্ৰ একতা সভাৰ বাবে কি ব্যৱস্থা ল'ব কৰ্তৃপক্ষই সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক প্ৰথম খবৰ